হয়, দেওবাৰে মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী নতুনকৈ নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মাৰ সেতু। ইতিমধ্যে দলংখন মুকলি কৰা হৈছিল চলিত বৰ্ষৰ 14 ফেব্ৰুৱাৰীত, কিন্তু যান বাহন চলাচলৰ বাবে মুকলি কৰা হোৱা নাছিল। আৰু অহাকালি দেওবাৰে এই দলংখন মুকলি কৰা হ'ব আৰু লঘু যান বাহন চলাচলৰ বাবে মুকলি কৰা হ'ব। আৰু মই দেখুৱাইছোঁ এয়া গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এই দলংখন কুমাৰ ভাস্কৰ বৰ্মা সেতুখন প্ৰায় 8.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ উত্তৰ গুৱাহাটী গৌৰীপুৰৰ পৰা মাছখোৱালৈ 8.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ একাংশ মুকলি কৰা হ'ব আৰু আন অংশটো নিৰ্মাণ চলি আছে। আৰু যাতায়াতৰ বাবে যিহেতু মুকলি কৰা হ'ব দলংখন, গতিকে মই দেখুৱাই আছোঁ এয়া কুমাৰ ভাস্কৰ বৰ্মা সেতু উত্তৰ গুৱাহাটীৰ ফালৰ পৰা। আৰু এই দলংখনত ইতিমধ্যে পৰীক্ষামূলকভাৱে যান বাহন চলোৱা হৈছে আৰু এই দলংখন মুকলিৰ বাবে এতিয়া সকলো আশাবাদী হৈ আছে, কিয়নো যাতায়াত ব্যৱস্থাৰ এটা খুব সুন্দৰ খৰতকীয়া আৰু কম খৰচী মাধ্যম এটা যিহেতু এই দলংখন, গতিকে সকলোৱে আশাবাদী হৈ আছে কেতিয়া এই দলংখন মুকলি কৰা হ'ব। অৱশেষত মুকলিৰ প্ৰায় এমাহৰ অন্তত দেওবাৰে যান বাহন চলাচলৰ বাবে মুকলি হ'ব কুমাৰ ভাস্কৰ বৰ্মা সেতু। গুৱাহাটীৰ মাছখোৱাৰ পৰা উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ 1.24 কিলোমিটাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 8.3 কিলোমিটাৰ। কাইলৈ দেওবাৰৰ দিনটোত এই দলংখনেৰে এই সাঁকোখনেৰে সকলোৱে পাৰ হ'ব পাৰিব যান বাহন লৈ, আৰু প্ৰায় 5-6 মিনিটৰ ভিতৰতে গুৱাহাটী উত্তৰ গুৱাহাটী আহ যাহ কৰিব পাৰিব। গতিকে এই খবৰে আচলতে সকলোকে উৎফুল্লিত কৰিছে, আনন্দিত। ভাল লাগিছে, বহুত ভাল লাগিছে। মামাক বহুত বহুত ধন্যবাদ। এতিয়া নিশ্চয় সুবিধা হ'ল তোমালোকৰ? সুবিধা, বহুত সুবিধা হৈছে। মইতো একদিন গুৱাহাটীৰ পৰা নৰ্থ গুৱাহাটীলৈ খোজকাঢ়ি আহিছোঁ, বহুত সুবিধা হৈছে। এতিয়া আৰু সেই অসুবিধাটো নাই? নাই, বহুত সুবিধা হৈছে। আৰু সঁচাকৈয়ে বহুত সুবিধা হৈছে। কেনেকুৱা সুবিধা হৈছেনে বাৰু? হৈছে, সুবিধা হৈছে। গ'লানে নাই? নতুন দলঙে খোজ কাঢ়িলা নে নাই? কাঢ়িলো। কেনেকুৱা লাগিছে? ভাল লাগিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।